আমি মানুহবোৰ পূৰ্বৰ দৰে অনুভূতি প্ৰৱণ হৈ থকা নাই নেকি বাৰু? পূৰ্বৰ দৰে বুলি এইকাৰণে কৈছোঁ, অনুভৱ আছিল বাবে এটা সময়ত আমাৰ যৌথ পৰিয়াল আছিল। আমি বিশাল গাঁওখনত বৰ আত্মীয়তাৰে আমি বসবাস কৰিছিলোঁ। খুৰা, আইতা, মামা, মামী, বৰ্তা, বৰমা সকলোৰে মাজত বৰ ভৰা জীৱন এটা আমাৰ আছিল। আজিকালি আমি অকণমান অকলশৰীয়া হ'লোঁ। উপায়ো নাই, অকলশৰীয়া হ'বও লাগিব। কাৰণ যন্ত্ৰপথ পৃথিৱীত চাকৰি সূত্ৰে আমি বিভিন্ন ঠাইলৈ অহা যোৱা কৰিছোঁ। যাব লগা হৈছে ঘৰখন এৰি। আৰু ফ্লেটৰ যিটো জীৱন, সেই জীৱনটো আমাৰ মাজলৈ অহা বাবে আমাৰ আত্মীয় কুটুম্বৰ মাজৰ যিটো সম্পৰ্ক ৰাখিব লাগে, সেই সম্পৰ্ক আমি ৰাখিব পৰা নাই, সঁচা কথা। কিন্তু তাৰ মাজত যদি আপুনি মন কৰে, যদি ইচ্ছা কৰে, যদি আগ্ৰহ প্ৰকাশ কৰে, ক'ৰবাত অকণমান সময় নিজৰ মানুহৰ বাবে উলিয়াব নোৱাৰি জানো? মই ভাবোঁ পাৰি। এইখিনিতেই অনুভূতিশীল শব্দটো আহিছে। অৰ্থাৎ বস্তুবাদী পৃথিৱীত আমি খোজ কাঢ়ি বস্তুবাদী পৃথিৱীত আমি দৌৰি ইমান বেছি বস্তুবাদ কঢ়িয়াই লৈছোঁ সমগ্ৰ জীৱনত। আমি এতিয়া সম্পৰ্কবোৰক বৰ বেছি গুৰুত্ব দিব নিবিচাৰোঁ। সম্পৰ্কবোৰৰ পৰা পাৰিলে আমি আঁতৰত থাকিবহে বিচাৰোঁ। অনুভৱ যেতিয়া আপোনাৰ তীব্ৰ হ'ব, যেতিয়া আপোনাৰ অনুভৱে আপোনাৰ দেউতাৰ প্ৰতি সাংঘাতিক দুৰ্বলতা আনিব, মাৰ প্ৰতি আনিব, খুৰাৰ প্ৰতি আনিব, বৰমাৰ প্ৰতি আনিব, তেতিয়া আপুনি বহু ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই ল'বই আপুনি। কিন্তু যেতিয়া অনুভূতিহীন হয়, আপুনি যেতিয়া কথাষাৰ চিন্তাই কৰিব নোৱাৰে, ভাবিবই নোৱাৰে, বা ভবাৰ অৱকাশ আপোনাৰ ওচৰত নাই, আৰু এই ভাবিলে বিপদহে হ'ব নেকি, এনেধৰণৰ কথা যেতিয়া আপুনি ভাবি ল'ব মনতে, তেতিয়া কোনো অনুভৱেই কাম নিদিয়ে। আৰু মানুহ নজনাকে নভবাকে অনুভূতিহীনতাত পৰিণত হয়। এটা ফিল সকলোতে লাগে। গান এটাত ভাল ফিল এটা লাগে, সম্পৰ্ক এটাত ভাল ফিল এটা লাগে, নাটক কৰিবলৈও লাগে। আৰু আপুনি যদি কোনো আন বিষয়ত চৰ্চা কৰিছে, আনকি পঢ়া শুনাও যদি কৰিছে, তাত এটা ভাল ফিলৰ প্ৰয়োজন। আমি বহু ক্ষেত্ৰত এই অনুভৱ সংযোগ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু নাটকীয় ৰূপত। অৰ্থাৎ আপোনাৰ ব্যক্তিগত কাৰণত অথবা আপোনাৰ সৃজনশীলতাৰ স্বাৰ্থত আপুনি মাজে মাজে অনুভূতি প্ৰৱণ হৈ উঠে। সাংঘাতিক, মানুহক কন্দুৱাই দিয়ে। থিয়েটাৰবিলাকত জানো দেখা নাই, চিনেমাত জানো দেখা নাই, সেই অভিনেতা অভিনেত্ৰীৰ দুৰ্দান্ত অভিনয় দেখি, সেই অনুভৱবোৰ দেখি, তেওঁৰ চকুত উজ্জ্বলি উঠা অনুভৱ দেখি মই কান্দি পেলাইছোঁ, কৈছোঁ এখন চিনেমা চালোঁ বা এখন নাটক চালোঁ। কিন্তু ব্যক্তিগত জীৱনত আমি সিমানলৈ অনুভূতি প্ৰৱণ হ'বই পৰা নাই। আচলতে আমি অনুভূতি প্ৰৱণেই, কিন্তু আমি নজনাকে নভবাকে যন্ত্ৰপথ পৃথিৱীত খুব বেছি অনুভূতিহীন হৈ গৈছোঁ। ফলত আমাৰ সন্দেহ বাঢ়িছে, অবিশ্বাস বাঢ়িছে, বিশ্বাসযোগ্যতাৰ হ্ৰাস হৈছে। আমি ইজনে সিজনৰ পৰা দূৰত থাকি বেছি ভাল পোৱা হৈছোঁ। মনৰ কথাবোৰ খুলি নোকোৱাকৈ থাকিব পাৰি নেকি, তাৰ চিন্তা আমি বেছিকৈ কৰিছোঁ। গতিকে মই সকলোকে কওঁ, পাৰিলে অনুভূতি প্ৰৱণ হোৱাটো প্ৰয়োজন। কিছু ক্ষেত্ৰত অন্ততঃ আত্মীয়ৰ লগত, পৰিয়ালৰ লগত, গাঁওখনৰ লগত। আৰু এই তিনিটা স্তৰ যেতিয়া আপুনি পাৰ হৈ যাব, তেতিয়া সমগ্ৰ অসম অৰ্থাৎ আপোনাৰ মাতৃভূমিৰ বাবেও আপুনি অনুভূতি প্ৰৱণ হৈ পৰিব। আৰু তেনেকৈ আপুনি ভাৰতবৰ্ষ আৰু বিশ্বায়নৰ প্ৰতি অনুভূতি প্ৰৱণ হৈ পৰিব। অনুভূতি কিন্তু বৰ সৰু শব্দ নহয়। অনুভূতি খুব প্ৰয়োজন। অনুভূতিহীন পৰিৱেশৰ মাজত আমি লাহে গুচি গৈছোঁ, বা বহুত বেছিয়ে আগবাঢ়ি গৈছোঁ বাবে আমি আজিকালি আমাৰ ব্যৱহাৰবিলাক কঠোৰ হৈছে। আমি আজিকালি মানুহক খুব সহজতে আক্ৰমণ কৰিব পাৰোঁ, বেয়া কথা ক'ব পাৰোঁ, ইটিকিং কৰিব পাৰোঁ, কটাক্ষ কৰিব পাৰোঁ। ইয়াৰ মূল কাৰণটো হৈছে বুকুখন শিলৰ দৰে কঠিন হৈ গৈছে। পাৰিলে আহক,
আমি আকৌ এবাৰ অনুভূতি প্ৰৱণ পৰিৱেশৰ মাজলৈ যাওঁ, নিজৰ হৃদয়ক, নিজৰ বুকুক বাৰে বাৰে সোধা ভাল বা সোধা উচিত যে মই বৰ বেছি কঠোৰ হৈ গৈছোঁ নেকি, মই বৰ বেছি যন্ত্ৰবধ হৈ গৈছোঁ নেকি, মই বৰ বেছি নিজৰ কথা ভাবিব লৈছোঁ নেকি। ভাবিবচোন কেতিয়াবা, উত্তৰ কিজানিবা ওলায়। ধন্যবাদ।